এয়া মৌমাখি বাহৰ কাম চলি আছে। এয়া আপোনালোকে চাওক, এই ধৰণে আপোনালোকৰ পুৰা মবিলটো দি দিব লাগে ষ্টেণ্ডত, তেতিয়া পৰুৱাবিলাক ওপৰলৈ উঠিব নোৱাৰে। লগতে আপোনালোকে বাতিও দিব পাৰিব, তেতিয়াও ভাল হয়। এনেকুৱা ধৰণেও আপোনালোকে দিব পাৰিব। ইয়াতে পুৰা মবিল দি দিব লাগে আৰু এনেকৈ টিং এটাত সহজ মাধ্যমত আপোনালোকে ৰাখিব পাৰিব বাকচবিলাক। এয়া কাম চলাই আছে। ইয়াত ডাবল বুট চেম্বাৰ দিয়া আছে। ইয়াত পোৱালি প্ৰডাকশ্যন কৰা হয়। পোৱালিখিনি সযতনে আমি আকৌ ডিভিজন কৰাৰ চেষ্টা কৰোঁ। চাওক আপোনালোকে এই ধৰণেও দিব পাৰিব। ইয়াত তলত বাতি দি পেলাই, তাৰ পাছত ওপৰত ষ্টেণ্ড দি পেলাই ইয়াতে মূৰটো ৰাখিব পাৰিব, তেতিয়াও আপোনালোকৰ ভাল হ'ব। চাওক, ইয়াত মতা ম'হ হৈছেই প্ৰায়। মতা ম'হবিলাক হোৱাৰ লগে লগে ডিভিজন দিব পাৰিব। যিহেতু খাদ্য যেতিয়া প্ৰচুৰ পৰিমাণে থাকে, তেতিয়া আপোনালোকে ডিভিজন দিব পাৰিব। তাৰ পাছতো এনেকুৱা ধৰণেও দিব পাৰিব ষ্টেণ্ডবিলাক, যাতে এনেকৈ PPC পাইপটো দি পেলাই খুঁটা দি পেলাই ইয়াত পুৰা মবিল দি ইয়াতো মৌমাখি ৰাখিব পাৰিব এনেকুৱা ধৰণে। তাৰপাছত ইয়াতো এনেকৈ দিব পাৰিব। ইয়াতে ভগা যদি আপোনাৰ ধৰক ফিল্টাৰ থাকে বা এনেকুৱা যদি অংশ থাকে, ইয়াত দিও আপোনালোকে ৰাখিব পাৰিব পৰ্যাপ্ত পৰিমাণে। মৌমাখি আহি আছে, ৰেণু আনি আছে, খুব ধুনীয়া কাম কৰি আছে। এয়া আপোনাৰ এনেকৈ ধৰণৰ PPC পাইপ দি পেলাইও মই দেখাইছোঁ প্ৰায়। আপোনালোকে এনেকৈ ধৰণে ৰাখিবলৈ চেষ্টা কৰক, তেতিয়া আপোনালোকৰ ধুনীয়াকৈ পোহপালন কৰিব পাৰিব। আজিলৈ ভিডিঅ'টো অকণমান বাৰিষাকালি কেনেকৈ যত্ন ল'ব লাগে মৌমাখিখিনি, আৰু তাৰ পাছত ষ্টেণ্ডবিলাকৰ কাৰণে আমি বিৰাট ডাঙৰ সমস্যা হয়, যাতে পৰুৱা চৰুৱা উঠি যায়, সেইটো কাৰণে আমাৰ মৌমাখিখিনি গুচি যায়। তাৰ সন্দৰ্ভত মই ইয়াৰ অকণমান আপোনালোকক দেখাইছোঁ কি কি পদ্ধতিত আপোনালোকে কৰিব পাৰে। আজিলৈ ভিডিঅ'টো ইমানে। আপোনালোকে ভিডিঅ' চাব বুলি মই আশা কৰিছোঁ। ধন্যবাদ।